Hello and welcome back to Banking by Abhit Shiksha. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো। সো লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো যে কনজাংশন কি হয়। এই ভিডিওটো অলৰেডি আপলোড হৈ গৈছে আমাৰ চেনেলত। আপোনালোকে যদি চোৱা নাই কিয়া দেন আমাৰ চেনেলটোত চাই ল'ব কাৰণে পাৰে। সো কনজাংশন যেতিয়া দুটা বা তাতছে বেছি সেন্টেন্সক জয়েন কৰে, ফ্ৰেজেস, ক্লজ, ওয়ার্ডস, ঠিক আছে, যিকোনো বেলেগ বেলেগ দুইটা পাৰ্ট যিটো ৰিলেশন টু প্ৰায় সেম হয়, হেতুক যেতিয়া একেলগে জয়েন কৰে হেতুৱে হ'ল কনজাংশন। The joining of words is called conjunction, ঠিক আছে। কনজাংশন তিনটা টাইপৰ আছে। এটা হ'ল কোঅৰ্ডিনেটিং কনজাংশন। তাত আমি কি আছে কেনেকৈ আমি মনত ৰাখিব কাৰণে পাৰিম, যেতিয়া আমি এক্ৰনিয়াম ফ্যান বয়সটো মনত ৰাখো, হয়নে? ফৰ, এন, নো, বাট, অৰ, য়েট, চ', ঠিক আছে। দেন আহি সেইটো হ'ল ফ্যান বয়স, দ্যাট ইজ আণ্ডাৰ কোঅৰ্ডিনেটিং কনজাংশন, যিটো কি হয় দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজেদি বনোৱা হয়, ঠিক আছে। দেন নেক্সট আহি গ'ল আমাৰ সাবঅৰ্ডিনেটিং কনজাংশন। সাবঅৰ্ডিনেটিং কনজাংশনত কি হয়, যেতিয়া এটা ইণ্ডিপেণ্ডেণ্ট আৰু এটা ডিপেণ্ডেণ্ট ক্লজেছ থাকে, হয়নে? আৰু সেইবিলাক আমি কেনেকৈ জইন কৰোঁ উইথ ৱৰ্ডছ লাইক বিকজ, দেট, চ', ৱেন, অ'কে। দেন আহি গ'ল কোৰিলেটিভ কনজাংশনছ। কোৰিলেটিভ কনজাংশন কি হয়, যেতিয়া আমি পেয়াৰ্ছৰ হিচাপত আমি জইন কৰোঁ, ঠিক আছে। whenever we join the sentences, তেতিয়া আমি জইন কৰিব কাৰণে দুটা ৱৰ্ডছ ইউজ কৰোঁ, যেনেকৈ ইদাৰ অৰ, নিদাৰ নৰ, নো সুনাৰ দেন, ঠিক আছে। সো দ্যাট ইজ কনজাংশন। সেইখিনি আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰে। আমাৰ লাষ্ট ক্লাছত লাষ্ট ভিডিঅ'ত গোটেইখিনি ইন ডেপথ ডিছকাশ্যন হৈ গৈছিলে। আজি ক্লাছত আমি ডিছকাছ কৰিম MCQs কিছুমান, যিটো ইম্পৰ্টেণ্ট হয় আমাৰ আহি থকা বেংক এক্সামছৰ কাৰণে। সো লেট আছ বিগিন। সো আমি যেতিয়া প্ৰথমতে চাওঁ, দেন কনজাংশন ৰিলেটেড যেতিয়া আমি কুৱেশ্যনবিলাক দেখা পাওঁ, সদায় কেনেকুৱাকৈ আহে, বেছিভাগ আমি দেখিম যে এৰাৰ ডিটেকশ্যন বা চেণ্টেন্স ইম্প্ৰুভমেণ্টত আহিব। সো আমি সেইকাৰণে কি কৰিছোঁ, দুটা কেটেগৰীত ডিভাইড কৰি লৈছোঁ, এণ্ড দ্যাটছ হাউ উই উইল go through our questions and we will try to understand যে আমাক কোনটো কোৱেশ্যনে কি কৈ আছে, ক'ত কি ভুল হৈ আছে, আৰু কোনটো আনসাৰ হ'ব লাগে, কিয় হ'ব কাৰণে লাগে। Let us begin with the session. So our first question to চাওঁ, although he was tired but he completed his work. So ইয়াত আমাক কি কৈছে যে সি ভাগৰি আছিলে, ভাগৰি থকা পাছতো কি হৈছে, সি নিজৰ কামটো পুৰা কৰিছে, ঠিক আছে। ইয়াত আমি চাওঁ যে আমি কনজাংশনছ কি দিয়া হৈছে আমাক। although আছে আৰু but আছে, হয়নে? বাটটো ক'ত আহে? বাটটো আমি জানো যে কোঅৰ্ডিনেটিং কনজাংশনত আহে, হয়নে? ফ্যান বয়জৰ যোনটো বি হয় সেইটো কি হয়, দ্যাট কম্প্ৰাইজেছ অফ বাট। আৰু তাৰপিছত যেতিয়া আহি গ'ল অলদো, অলদোটো কি হয়, অলদোটো হ'ল সাবঅৰ্ডিনেটিং কনজাংশন। এতিয়া অলদো আৰু বাটটোৱে কি কৰি আছে, দুইটা মিনিং যেতিয়া আমি চাওঁ সেইটোৱে কন্ট্ৰাষ্টটো আমাক বুজাই আছে, ঠিক আছে। দুইটাই আমাক কি বুজাইছে, আমাক কন্ট্ৰাষ্টটো বুজাইছে যে ভাগৰি থকা সত্ত্বেও কি হৈছে, সি নিজৰ কামটো কমপ্লিট কৰিছে, ঠিক আছে। সো যেতিয়া আমি দেখি আছো যে আমাক কন্ট্ৰাষ্টটো দেখাইছে, তেতিয়া আমি অলদো আৰু বাট দুইটা কনজাংশন আমি ইউজ নকৰো, ঠিক আছে। তেতিয়া কি হ'ব, আমি যিকোনো এটা কনজাংশন ইউজ কৰিম। although he was tired he completed his work, ঠিক আছে। he was tired but he completed his work. এতিয়া আমি যদি সেন্টেন্স স্ট্ৰাকচাৰ এণ্ড এক্সাম ষ্টেণ্ডাৰ্ডৰ মতে চাবৰ কাৰণে যাওঁ, তেতিয়া আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব, although he was tired he completed his work. সো আমাৰ এৰৰটো ইয়াত কি হয়, অপশ্যন বি, but he completed। but টো থাকিব কাৰণে নালাগে, দুটা কনজাংশন কেতিয়াও একেলগে নাথাকিব, যিটোৱে কি কৰি আছে, সেম মিনিংটোকে আমাক সেন্টেন্সত দেখাই আছে। এতিয়া আমি চাওঁ যে আমাক নেক্সট কুৱেশ্যনটো কি দিছে, he is so weak that he cannot walk fast। যে সি ইমানেই কমজোৰি হৈ গৈছে, সি কিমান কমজোৰি হৈছে যে সি সোনকালে বা ফাষ্ট খোজকাঢ়িবৰ কাৰণে পাৰা নাইকিয়া। সো এইটো সেন্টেন্সত এতিয়া কি হৈছে, so weak that he cannot walk। এতিয়া যেতিয়া আমি চাওঁ যে so thatৰ যোনটো পেয়াৰ হয় সেইটো ক'ত আছে, সেইটো আছে আমাৰ কোৰিলেটিভ কনজাংশনত, হয়নে? আই হোপ এইটো কোৰিলেটিভ লিখিছো, আই হোপ আপোনালোকে বুজি পাইছে। সো এতিয়া কি হৈছে, আমাক ইয়াত কি বুজাইছে যে ইমানে সি উইক হৈ আছে, সেইকাৰণে সি সোনকালে খোজকাঢ়িব পাৰা নাই। সো এতিয়া যেতিয়া আমি ৰুল ৱাইজ চাবৰ কাৰণে গৈ আছো, তেতিয়া কি হৈছে, দেৰ ইজ নো এৰাৰ ইন দ্য সেন্টেন্স। এইটো আমাক প্ৰপাৰলি দিয়া গৈছে। এতিয়া যেতিয়া কি হয়, আমাক যেতিয়া এৰাৰ কাৰেকশ্যন বা এৰাৰ ডিটেকশ্যন বা সেন্টেন্স ইম্প্ৰুভমেন্ট বুলি দি দিয়ে, আমি বহুতবাৰ কি ভাবো যে আনসাৰটো কিবা না কিবা ভুল থাকিবই, ঠিক আছে। নো এৰাৰটো আমি বহুত কমে ভাবো, বাট দেন এট দ্য সেম টাইম সিহঁতে কি কৰিব, সিহঁতে আমাৰ কাৰেক্ট সেন্টেন্সেছ কিছুমান দিব, সেইটোতে কি হ'ব,
হেতু দি they will try to trick us সেইকাৰণে আমি যদি ৰুলছ খিনি ভালকে পঢ়ি পেলাই বুজি লওঁ তেনেহলে কি হ'ব সেই এৰৰটো এই যোনটো পসিবিলিটি আছে যে আমি এটা ভুল কৰি দিব কাৰণে পাৰো that we eliminate next আহি গ'ল no sooner did she reach the station when the train left ঠিক আছে so your options কি আছে no sooner did she reach the station the train left তাৰমানে কি হয় যে তাই স্টেশন পাইছিলেহে ট্ৰেইনটো কি হ'ল ট্ৰেইনখন গুচি গ'ল সো আমি কি পাইছিলো no sooner এটা কনজাংশন হয় আৰু কি হয় আন্ডাৰত আহে correlative কনজাংশনৰ ভিতৰত আহে হয়নে correlative conjunction তো যেতিয়া no sooner হ'ব তাৰ লগত পেয়াৰটো কি হ'ব no sooner than ঠিক আছে no sooner when to নহয় ইয়াত কি হ'ব লাগিছিলে no sooner did she reach the station than the train left ঠিক আছে I hope এইখিনি আপোনালোকৰ ক্লিয়াৰ আছে আমি যেতিয়া প্ৰত্যেকটো প্ৰিপজিশন ডিসকাস কৰিছিলো তেতিয়া কি হৈছিলে এই গুটেখিনি আমি ইন ডেপথ ডিসকাস কৰিছিলো সো আপোনালোকৰ যদি কিবা ডাউট বা কনফিউজন থাকে প্লিজ আমাৰ কমেন্ট সেকশনত জনাব এন্ড এট দ্য সেম টাইম আমাৰ চেনেলত গৈ পেলাই প্লিজ চেক আউট the first video of conjunction যত আমি গুটে কনসেপ্টছ খিনি ডিসকাস কৰিছো তেতিয়া আপোনালোকৰ বুজিবৰ কাৰণে বেটাৰ হ'ব সো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও unless you do not work hard you will not succeed সো আমাক কি কৈছে যদিহে আমি কষ্ট নকৰো আমি যদি work hard নকৰো তেতিয়া কি হ'ব আমি succeed নকৰিম আমি কেতিয়াও successful নহম হয়নে সো ইয়াত কি হয় unless to আমাৰ is the conjunction হয়নে unless to conjunction হয় এটো কি conjunction হয় এটো sorry subordinating conjunction হয় হল unless to আমাক কি mean কৰি আছে unless to আমাক unless or meaning to কি হয় if not হয়নে মই যদি কওঁ if you don't work hard তেতিয়া কি হ'ব you will not succeed so যেহেতু unless to আমাক if not কৈয়ে আছে তাৰ পিছত সেই যোনটো not আছে এটো কি হয় that is wrong তেতিয়া কি হৈছে দুইটাই নেগেটিভ হৈ গৈছে তেতিয়া কি হৈছে যদিহে তুমি কষ্ট নকৰা ঠিক আছে কষ্ট মানে মিনিংটো কেনেকুৱাকে হৈছে যে কষ্ট নকৰিবা তেতিয়া সাকসেস নহবা তেনেকুৱা বস্তুটো কি হৈছে ডাবল মিনিং হৈ গৈছে সো ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব unless you do not কাৰণ কিয় unless you work hard you will not succeed correct structure to hetu hobo garne lagisile then ahi gol question number 5 he is richer than any other boy in the class ঠিক আছে ইয়াত কি কৈছে যে বাকি জিমান খিনি লৰা আছে হে গুটে ক্লাছটোত হি গুটে খিনি লৰা মাজত কি হয় হি ধনী হয় হিহততছে বেছি হি ধনী হয় সো ইয়াত আমাক কি দেখাইছে ইয়াত আমাক কম্পাৰিজন দেখাইছে হয় না যে কি হৈছে বাকি বিলাক জিমান লৰা আছে হিহততকে এই লৰাটো ধনী হয় সো যেতিয়া কম্পাৰিজন দেখাইছে তেতিয়া কি ইউজ কৰিছে ইয়াত দেন ইউজ কৰিছে সো ইয়াত ইকো এৰৰ নাই কিয়া এই সেন্টেন্স যোনটো স্ট্ৰাকচাৰ হয় that is correct he is richer than any other boy in the class then I go she is not only intelligent but also hardworking তো ইয়াত কি কৈছে অকলে এনেকুৱা নহয় যে তাই খালি ইন্টেলিজেন্টে তাই বহুত হার্ড ওয়ার্কিংও হয় ঠিক আছে সো ইয়াত আমাৰ কি দেখাইছে ইয়াত বাট দিছে বাটটোৱে কি দেখাইছে কন্ট্ৰাস্ট দেখাইছে হয়নে কিন্তু ইয়াত আমাৰ কি মিন কৰি আছে নট she is not only intelligent অকলে ইন্টেলিজেন্টও নহয় লগত কি হয় লগতে হার্ড ওয়ার্কিং টু হয় তো যোনটো সেন্টেন্সৰ যেটো স্ট্ৰাকচাৰ আছে that is correct so your answer to ki hobo option D no error she is not only intelligent but also hardworking ঠিক আছে এই যোনটো not only but also এটোৱে কি ৰিপ্ৰেজেন্ট কৰি আছে এটোৱে correlative conjunction হয়নে এটো আৰু this is the perfect pair okay so এতিয়া আমাৰ আহি গ'ল question number 7 hardly had I reached the station when the train left station পাইছিলো হে কি হল ট্ৰেইনখন গুছিয়ে গ'ল ঠিক আছে তো এটা যেটা আমি hardly তো চাও hardly কি হয় আহে correlative conjunctionত hardly আহি আছে হয়নে correlative conjunction কি হয় এতিয়া যত কি আছে যত pairs আছে
So hardly লগত correct pair to কি হয়? Perfect pair is when. Hardly when. Hardly had I reached a station when the train had left. So এইটো কি হ'ল? The sentence is correct. ইয়াতে একো error নাইকিয়া. Then আহি গ'ল question number 8. He is too tired that he cannot continue. So কি হৈছে? সি ইমানে ভাগৰি গৈছে যে সি আৰু কন্টিনিউ কৰিব কাৰণে নোৱাৰে. ইয়াত কি ইউজ কৰিছে? ইয়াত টু ইউজ কৰিছে. So যেতিয়া আমি দেখো যে আমি টু ইউজ কৰি আছো তাৰ লগত সদায় কি হয়? টু হয়. He is too tired to continue. সেইটো কাৰেক্ট সেন্টেন্স হ'ব লাগিছিলে. That নহয়. So ইয়াত সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব? আমাৰ আনসাৰটো অপচন বি that he cannot. যেতিয়া আমি টু দেখো টু লগত কেতিয়াও that to নাহে, সেইটো সদায় আপোনালোকে মনত ৰাখিব. টু লগত কি আহিব? টু আহিব. ঠিক আছে? Then আহি গ'ল question number 9. She will come when you will call her. ইয়াত কি কৈছে? তাই তেতিয়া আহিব যেতিয়া কি হ'ব? যেতিয়া আপুনি তাইক কল কৰিব. So ইয়াত কি হৈছে? She will come when you will come her. হয়নে? So যেতিয়া আমি এনেকুৱা টাইম ক্লজেছ দেখো, ঠিক আছে, য'ত কি হৈ আছে, য'ত after আছে, when আছে, if আছে, unless আছে, ঠিক আছে, তেতিয়া কি হ'ব? তেতিয়া হেগিটা সদায় প্ৰেজেন্ট টেন্স হ'ব. ঠিক আছে? যেতিয়া আমি কি দেখি আছো? যেতিয়া আমি দেখি আছো কনজাংচনছ unless, after, when, if আছে, তেতিয়া হেগিটাত কি হ'ব? সদায় আমি প্ৰেজেন্ট টেন্স ইউজ কৰিম. যেতিয়া when আছে ইয়াত, তেতিয়া ইয়াত সেন্টেন্সটো কি হ'ব লাগিছিলে? ইয়াত প্ৰেজেন্ট হ'ব লাগিছিলে, কিন্তু সেন্টেন্সটো কি কিহত আছে? এইটো ফিউচাৰত আছে. So এৰৰটো কি হয়? এৰৰটো অপচন নম্বৰ সি, when you will call her. আনসাৰটো কি হ'ব লাগিছিলে? when you call her. She will come when you call her. Present tenseত হ'ব কাৰণে লাগিছিলে. Then আহি গ'ল আমাৰ question number 10. Though he is poor, he is honest. তো ইয়াত কি কৈছে? যে দুখীয়া যদি হয়ও সি, তাৰপিছতো কি হয়? সি honest হয়, সি সৎ হয়. So ইয়াত আমাৰ কনজাংশন কি আছে? কনজাংশন though আছে. thougহটোৱে কি দেখায় আমাক? thougহটোৱে আমাক কন্ট্ৰাষ্ট দেখায়. ঠিক আছে? So ইয়াত আমাক though টো কিয় দিছে? যে সি দুখীয়া হয় সত্ত্বেও সি honest হয়. কাৰণ কেতিয়াবা কি হয়? যেতিয়া মানুহ বহুত বেছি দুখীয়া হয়, তেতিয়া সিহঁতে নিজৰ সাৰ্ভাইভেলটো চলাই ৰাখিবৰ কাৰণে কিছুমান ৰং মিনছ এডপ্ট কৰিব কাৰণে লাগে. So সেইকাৰণে ইয়াত সেইকাৰণে কন্ট্ৰাষ্ট দেখাইছে যে দুখীয়া হৈ থকা পাছতো সি কি হৈছে? সি honest হয়. So ইয়াত যোনটো গোটেই ষ্ট্ৰাকচাৰটো আছে গোটেই সেন্টেন্সৰ, সেইটো কি হ'ল? that is correct. So আনসাৰটো কি হ'ল? the answer is option D, no error. Then আহি গ'ল sentence improvement. মই যেনেকৈ কৈছিলো আমাৰ গোটেই কুৱেশ্যনাৰটো আমি কি কৰিছো? আজি আমি ডিভাইড কৰি লৈছো. কাৰণ কি হ'ল? যেতিয়া বেংকৰ এক্সামছ আহে তেতিয়া আমি দেখো যে দুটা সেগমেন্টত আমি কনজাংশন ৰিলেটেড কুৱেশ্যনছ পাওঁ. ঠিক আছে? the first is error detection, the second is sentence improvement. So আমি error detection কিছুমান কুৱেশ্যন চালো. I hope আপোনালোকে গোটেইখিনি বুজি পাইছে. কিবা ডাউটছ এণ্ড কনফিউজন থাকিলে প্লিজ আমাক কমেণ্টছত জনাব. এতিয়া কাৰণে আমি চাওঁ সেন্টেন্স ইম্প্ৰুভমেন্ট. সেন্টেন্স ইম্প্ৰুভমেন্টৰ কিছুমান কুৱেশ্যনছ আমি ডিছকাছ কৰো. He is so intelligent to solve this problem. ঠিক আছে? সো আমাৰ প্ৰথমটো কি হ'ল? যে he ইমানে ইন্টেলিজেন্ট, he will solve this problem. ঠিক আছে? আমাৰ অপশনস কি আছে? so intelligent that he can, too intelligent that he can, very intelligent to, আৰু অপশন ডি কি হ'ল? যে একো ইম্প্ৰুভমেন্ট নালাগে, we do not need any improvement. তো এটা আমি সেন্টেন্সটো পঢ়ি চাওঁ. he is so intelligent to solve this problem. ঠিক আছে? so লগত কি ইউজ কৰিছে? to ইউজ কৰিছে. কিন্তু ইয়াত কি হৈছে? সেন্টেন্সটো জানো আমি প্ৰপাৰলি বুজি পাইছো, কিবা মিনিংটো জানো ফুটি উঠিছে? আমি গম পাইছো যে আমাক এইটো বুজাব চেষ্টা কৰিছে যে সি ইমান ইন্টেলিজেন্ট হয় সি প্ৰবলেমটো সলভ কৰিব কাৰণে পাৰিব. কিন্তু so আৰু to যোনটো কম্বিনেশন হয়, that does not make sense. আমাৰ কি হৈছে? সেন্টেন্সৰ প্ৰপাৰ মিনিংটো আহা নাইকিয়া, হয়নে? so সেইকাৰণে কি হ'ব? he is so intelligent that he can solve the problem, solve this problem. ঠিক আছে? option A is the answer. then আহি গ'ল question number 12. unless you will study, you cannot pass.
ঠিক আছে সো ইয়াত আমাক কি দেখাইছে যে যদি নপঢ়ো তেতিয়া কি হ'ব আমি পাছ কৰিব কাৰণে নোৱাৰিম যদিহে পঢ়ি থকা নাই ঠিক আছে সো এতিয়া আনলেছটো কি হয় আনলেছটো আমাক কণ্ডিশ্যনটা দেখাইছে হয়নে যে আমি যদি ভালকে নপঢ়ো তেতিয়া আমি ফেইল কৰিম বা আমি পাছ নকৰো তো যেতিয়া কণ্ডিশ্যন দেখাই আছে কিবা এটা ৱৰ্ডে আমাক বা কিবা এটা কনজাংচনে আমাক তেতিয়া কি হ'ব তেতিয়া সদায় সেন্টেন্সটো প্ৰেজেন্ট টেন্সত হ'ব ঠিক আছে সো কি হ'ব unless you study option A unless you study you cannot pass যদি নপঢ়ে তেতিয়া কি হ'ব পাছ কৰিব কাৰণে নোৱাৰে then আহি গ'ল question number 13 no sooner had he reached the station when the train left so কি হৈছে ষ্টেচন গৈ পেলাই নাপাওঁতে কি হ'ল ট্ৰেইনখন অলৰেডি গুচি গ'ল so ইয়াত no sooner আছে no sooner কি হয় correlative conjunction হয়নে ইয়াৰ লগত কি থাকিব কাৰণে লাগে then থাকিব কাৰণে লাগে when নহয় no sooner then ঠিক আছে so this is not the answer so ইয়াৰ answer কি হ'ব option A then the train left then আহি গ'ল question number 14 question number 14 ত কি আছে he is too weak that he cannot walk he ইমানে weak হৈ আছে he ইমানে ভাগৰি আছে যে কি হৈছে হি খুজ কাহিব কাৰণে পাৰা নাই ঠিক আছে এটো আমি অলৰেডি ডিসকাস কৰিছো হয়নে সো ইয়াত কি হৈছে ইয়াত অপশন এ টু আছে too weak to walk so weak that he cannot walk so ইটা অলৰেডি আমি এটা জানো যে এটো আনসাৰ হয় too weak to walk আৰু তাৰপিছত নেক্সট যেতিয়া চাও so weak that he cannot walk so লগত আমি যে that to use কৰি আছো হেতু কি হয় that is also a correct combination so option B2 right হয় so আমাৰ answer to কি হ'ব both option A and B মই যদি কওঁ he is too weak to walk আৰু মই যদি কওঁ he is so weak that he cannot walk দুইটাই কি হয় দুটাই correct form of this sentence হয় then আহি গ'ল though she was tired but she continued working তাই ভাগৰি আছিল ভাগৰি থকা পাছতো কি হৈছে তাই কাম কৰা কন্টিনিউ কৰি আছে though আছে আৰু but আছে এটো আমি অলৰেডি ডিসকাস কৰিছো যে দুইটাই কি শো কৰিছে দুইটাই কন্ট্ৰাস্ট শো কৰিছে হয়নে আৰু দুটা কন্ট্ৰাস্ট থাকিলে কি হ'ব সেন্টেন্সটো ভ্যালিড নহব বা সেন্টেন্সটো কারেক্ট নহব গুটে মিনিংটো চেঞ্জ হৈ যাব আমি কেতিয়াও do লগত কি কৰিব কাৰণে নোৱাৰো আমি but use কৰিব কাৰণে নোৱাৰো কি হৈ যাব তেতিয়া ডাবল কনজাংশন হৈ যাব আৰু মিনিংটো ৰিভাৰ্স হৈ যাব সো এইকাৰণে কারেক্ট আনসাৰটো কি হ'ব though she was tired she continued working তাৰপিছত she is as tall than her sister ইয়াত কি কৈছে আমাক কি বুজাবৰ কাৰণে বিচাৰিছে যে তাই তিমানে ওখ যিমান তাই সিস্টাৰ জনী হয় তাৰ মানে দুইজনী হাইট সমানে হয় যেতিয়া সমান হৈ আছে ইয়াত কম্পাৰিজন হৈ থকা নাই হয়নে সো এই কাৰণে কি হ'ব as tall than to correct নহব as tall as হ'ব যে তাই তিমানে ওখ যিমান তাই সিস্টাৰ জনী হয় so the correct answer is option A then আহি গ'ল he worked hard so he could succeed he কিয় কষ্ট কৰিছিলে যাতে he কি কৰিব কাৰণে পাৰে he succeed কৰিব কাৰণে পাৰে that he can be successful so আমাৰ options কি আছে চাও so that he could succeed but he could succeed yet he could succeed বা no improvement আমাৰ main sentence to কি হয় he worked hard so he could succeed এটো যেতিয়া চাও আৰু এটো যেতিয়া চাও he worked so hard so that he could succeed এটো কি হৈ যায় ইয়াত আমাক better sense এটা ক্ৰিয়েট কৰিছে হয়নে আমি প্ৰপাৰলি বুজিব কাৰণে পাৰিছো আৰু যেতিয়া so আছে so লগত যেতিয়া that to আহি যায় তেতিয়া কি হয় sentence structure টো better হৈ উঠে so ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰ is option A so that he could succeed then আহি গ'ল hardly had he reached the station then the train left এই কোৱেশ্চনটো আমি অলৰেডি ডিসকাস কৰিছো হয়নে সো এইটোৰ আপোনালোকে আনসাৰটো গম পাইছে ঠিক আছে যে কোনটো কি আনসাৰ হ'ব সেই কাৰণে ইয়াত মই আনসাৰটো নকওঁ এটো আপোনালোকে কমেন্ট সেকশনত আমাক জনাই থব ঠিক আছে কাৰণ কি হৈছে আমি গুটে স্ট্ৰাকচাৰটো পাই থৈছো গুটে আনসাৰটো পাই থৈছো গুটে অপচনছ খিনি পাই থৈছো হয়নে আৰু আপোনালোকে যদি বুজি পাইছে ইট উড বি ইজিয়াৰ ফৰ ইউ টু আনসাৰ সো এটোৰ আনসাৰটো মই নিদো এটো আনসাৰটো মই আপোনালোকৰ কাৰণে থৈছো প্লিজ আমাক কমেন্ট সেকশনত জনাব দেন আহি গ'ল
Question number 19. She is not only intelligent but beautiful also. তে কি কৈছে অকলে তাই ইন্টেলিজেন্টটো নহয় লগত কি হয় ধুনীয়াও হয় ঠিক আছে ইয়াত আমাৰ কনজাংশনস কি কি ইউজ কৰিছে not only but also হয় নে সো ইয়াত আমি হে কনজাংশন যেটা কোৰিলেটিভ কনজাংশন কিটা চাইছো কি হয় কিটা কোৰিলেটিভ কনজাংশন হয় নে যেটা কি হয় not only but also so yat ki hobo option A is the answer but beautiful also too this is not correct ki hobo but also beautiful then I go question number 20 if he would have worked hard he would have passed তো কি কৈছে যদি কষ্ট কৰিলে হয় যদি হাৰ্ড ওয়ার্ক হি কৰিলে হয় হাৰ্ড ওয়ার্ক কৰিলে কি কৰিলে হয় হি পাস কৰিলে হয় হয় নে সো ইয়াত কি হৈছে if টো আমাক কি দেখাইছে if টো আমাক কন্ডিশন দেখাইছে ঠিক আছে সো যেতিয়া আমাক কন্ডিশন দেখাইছে কন্ডিশন দেখাওতে কি হ'ব তেতিয়া would have নহব ঠিক আছে ইয়াত কি হ'ব ইয়াত had হ'ব okay if he works hard he would have passed নহব he would have if he would work hard নহব no improvement হেতু নহয় ইয়াত যেহেতু pastত আছে হয় নে work টো আমাক past দেখাইছে যদি past নাথাকিলে হয় তেতিয়া কি হল হয় তেতিয়া present হল হয় ঠিক আছে future নহল হয় বাট যেহেতু আমাক ইয়াত কি দেখাইছে আমাক ed দি দিছে সেইকাৰণে ed আছে কাৰণে কি হ'ব if he had worked hard he would have passed ঠিক আছে সো আই হোপ এইখিনি আপোনালোকে বুজি পাইছে আমাৰ আজি ক্লাছটোৰ কাৰণে আমি ইমানখিনি ডিসকাস কৰিলো কিবা ডাউটস এন্ড কনফিউজন থাকিলে প্লিজ আমাক কমেন্ট বক্সত জনাব নেক্সট ক্লাছত আমি নতুন টপিক এটা লৈ লগ পাম থ্যাংক ইউ